পূৰ্বৰ দৰে এইবাৰো নলবাৰীৰ হেলছা ৰাইজৰ উদ্যোগত আঞ্চলিক ভিত্তিত অষ্টাদশ বাৰ্ষিক ৰঙালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি দেখা গৈছে। ১ বহাগৰ পৰা ৩ বহাগলৈ আয়োজন কৰা ৰঙালী বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখনি বিহু কৰ্মশালা। হেলছা হাইস্কুল খেলপথাৰত ৰাইজৰ উদ্যোগত আৰম্ভ কৰা হেলছা ৰঙালী বিহু সমিতিৰ উদ্যোগত আৰু নৱশক্তি বিহু দলৰ সহযোগত আজি বছৰ বছৰ ধৰি স্থানীয় যুৱক যুৱতীসকলক বিহুৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ কাৰণে বিনামূলীয়াকৈ ২১ দিনাকৈ বিহু কৰ্মশালা আৰম্ভ কৰি আহিছে। এই কৰ্মশালাত ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিহুৰ পৰম্পৰা সাজপাৰ পৰিধান কৰি এইদৰে বিহুৰ কৰ্মশালাত ব্যস্ত ছাত্ৰ-ছাত্ৰীসকল। আমাৰ ৩ দিনীয়া কাৰ্যসূচী। ১ তাৰিখে আমাৰ আছে প্ৰথম শোভাযাত্ৰা, দ্বিতীয় দিনা আছে আমাৰ মুকলি বিহু আৰু তৃতীয় দিনা আছে আমাৰ অসমৰ গায়ক মাননীয় শ্ৰীযুত জুবিন গাৰ্গদেৱ আছে। ১ তাৰিখে শোভাযাত্ৰাত কিমান আচলতে লোক ইয়াত গোট খাব? মোটামুটি ধৰক আমাৰ ৫৫০-৬০০ কিলো আৰু সেইদিনাখন আমাৰ গোটেই ৰাইজখিনি শোভাযাত্ৰা কৰি আহি পেলাই এইখন ফিল্ডতে একেলগে সকলোৱে মিলি দৈ চিৰা প্ৰতিভোজন কৰা হয়। দ্বিতীয় দিনা কি কাৰ্যসূচী আছে? দ্বিতীয় দিনা আছে আমাৰ মুকলি বিহু আছে, খেল ধেমালি আছে আৰু দ্বিতীয় দিনা মুকলি বিহু প্ৰথম পুৰস্কাৰ আছে আমাৰ ২৫,০০০ টকা আৰু ছেকেণ্ড পুৰস্কাৰ আছে ১৫,০০০ টকা। আৰু তৃতীয় দিনা কি আছে? তৃতীয় দিনা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গদেৱ আছে। কিমান আচলতে লোক উপস্থিত হ'ব সেইদিনা? যোৱা বছৰটো মোটামুটি ১০-১৫ হাজাৰমান হৈছিলে। এইবাৰো তেনেকুৱাকৈ হ'ব বুলি আমি এটা আশা কৰিছোঁ। আৰু আমাৰ এইটো যিটো আমাৰ বিহুৰ পৰম্পৰা ধুতি কুৰ্তা, এইটো আমাৰ সকলোৱে প্ৰতিজন আমাৰ গাঁৱৰ ইমানমান অকণমানৰ পৰা একদম বুঢ়ালৈকে একদম সকলোৱে তাৰমানে একে সাজ পৰিধান কৰি পেলাই আহি পেলাই আমাৰ অসমীয়া সংস্কৃতিটো বজাই ৰাখে। পৰম্পৰা সাজপাৰ সকলোৱে পৰিধান বজাই ৰাখে। অসম আদিত্য, নলবাৰী।